ডিয়াৰ ষ্টুডেণ্ট, আজি মই আৰম্ভ কৰিবলৈ যাই আছোঁ। আজি 20 ফেব্ৰুৱাৰী 2026 হৈ যোৱা দশম শ্ৰেণীৰ গণিত পাঠ্যপুথিৰ 45টা MCQৰ শুদ্ধ উত্তৰ দিবলৈ। গতিকে আহক আৰম্ভ কৰোঁ আমি আমাৰ MCQৰ শুদ্ধ উত্তৰবিলাক। তো প্ৰথম প্ৰশ্নটো আছে ক শাখাৰ, তলৰ কোনবোৰ দিঘাত সমীকৰণে বাস্তৱ মূল দিয়ে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি কেৱল 2। 2 নম্বৰ, তলৰ কোনটো সমান্তৰ প্ৰগতিত আছে আৰু সিহঁতৰ সাধাৰণত্ব 2। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি -6, -4, -2, 0। 3 নম্বৰ প্ৰশ্নটোৰ চিত্ৰত এংগল এক্সৰ মান হ'ব, এইখিনিৰ মান ওলাব লাগে। তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি। 4 নম্বৰটোৰ যদি m আৰু n দুটা ধনাত্মক অখণ্ড সংখ্যাক m সমান p(q³ আৰু n সমান p³(q²) আৰ্হিত প্ৰকাশ কৰা হয়, য'ত p আৰু q মৌলিক সংখ্যা, তেন্তে লসাগু ইনটু গসাগু হ'ব। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি p⁴ q⁵। 5 নম্বৰটোৰ এটা ৰৈখিক বহুপদ px - qৰ শূন্য হ'ব। ইয়াত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি p/q। 6 নম্বৰ, চিত্ৰত যদি ত্ৰিভুজ ABCৰ পৰিসীমা 27 সেন্টিমিটাৰ, তেন্তে AP + BQ + CR ৰ মান হ'ব। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 13.5 সেন্টিমিটাৰ। 7 নম্বৰ, 5 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ বৃত্ত এটাৰ পৰিধি হ'ব। ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন চি 31.4 সেন্টিমিটাৰ। নাম্বাৰ 8, যদি P of A কোনো এটা ঘটনা এৰ সম্ভাৱিতা হয়, তেন্তে P of A হ'ব। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 0 > P of A <= 1। কুৱেশ্যন নাম্বাৰ 9, A00, B60 আৰু C08 এটা ত্ৰিভুজৰ শীৰ্ষবিন্দু। বাহুকেইডালৰ যোগ অনুসৰি ঊৰ্ধ্বক্ৰমত সজালে তলৰ কোনটো শুদ্ধ হ'ব। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি AB <= BC <= CA। 10 নম্বৰ, যদি cot θ = 7/8, তেন্তে 1 + sin θ * 1 - sin θ / 1 + cos θ * 1 - cos θ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 49/64। কুৱেশ্যন নাম্বাৰ 11, কেন্দ্ৰৰ পৰা 3 সেন্টিমিটাৰ দূৰত্বত থকা এডাল জ্যাৰ দৈৰ্ঘ্য 8 সেন্টিমিটাৰ হ'লে বৃত্তটোৰ ব্যাসাৰ্ধৰ মান হ'ব। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 5 সেন্টিমিটাৰ। কুৱেশ্যন নাম্বাৰ 12, উক্তি এ যদি বহুলক আৰু মাধ্যক্ৰমে 60 আৰু 66 হয়, তেন্তে মধ্যমা হ'ব 64। যুক্তি আৰ, মধ্যমা সমান 1/3 বহুলক + 2 মাধ্য। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি উক্তি এ আৰু যুক্তি আৰ দুয়োটাই শুদ্ধ, কিন্তু যুক্তি আৰ উক্তি এ এৰ শুদ্ধ ব্যাখ্যা নহয়। কুৱেশ্যন নাম্বাৰ 13, তলৰ চিত্ৰৰ সহায়ত স্তম্ভ 1ৰ সৈতে স্তম্ভ 2 মিলোৱা। তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1 to q ৰ লগত, 2 to r ৰ লগত, 3 to s ৰ লগত, 4 to p ৰ লগত। কুৱেশ্যন নাম্বাৰ 14, যদি kx - 5y = 2, 6x + 2y = 7 ৰৈখিক সমীকৰণযোৰৰ কোনো সমাধান নাথাকে, তেন্তে k ৰ মান কি হ'ব। তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি -15। কুৱেশ্যন নাম্বাৰ 15, যদি 4, x1, x2, x3, 28 সমান্তৰ প্ৰগতিত থাকে, তেন্তে x3 ৰ মান হ'ব। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 22। কুৱেশ্যন নাম্বাৰ 16, যদি আলফা আৰু বিটা বহুপদ px² + qx + r ৰ দুটা শূন্য হয়, তেন্তে 1 + আলফা × 1 - বিটাৰ মান কি হ'ব। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি p - q + r/p। কুৱেশ্যন নাম্বাৰ 17, তলৰ ৰৈখিক সমীকৰণবোৰৰ ক্ষেত্ৰত শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগে। তো ইয়াৰে তিনিটা কুৱেশ্যনৰ ভিতৰত বি নম্বৰটো শুদ্ধ, 1 আৰু 3 সংগত। কুৱেশ্যন নাম্বাৰ 18, স্তম্ভ এৰ লগত স্তম্ভ বি মিলোৱা। তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি p2 2ৰ লগত, q2 1ৰ লগত, r4 ৰ লগত, s3 ৰ লগত। কুৱেশ্যন নাম্বাৰ 19, 3087ক আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণগত হ'ব। তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এ 3। কুৱেশ্যন নাম্বাৰ 20, তলৰ কোনটো এটা অপৰিমেয় সংখ্যা নহয়, তাৰ মানে পৰিমেয় সংখ্যা। তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চি √2 - √3 √2 + √3। কুৱেশ্যন নাম্বাৰ 21, 2 - 1 আৰু 6 - 3 বিন্দু সংযোগী ৰেখাখণ্ডক
ডালৰ মধ্যবিন্দুৰ স্থানাংক হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 4/1। কুৱেশ্যন নম্বৰ 22 যদি sin θ প্লাছ cos θ ইকুৱেল টু 4/3 তেন্তে sin θ ইনটু cos θৰ মান হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 7/9। কুৱেশ্যন নম্বৰ 23 কাকৰ চিত্ৰত ও কেন্দ্ৰীয় বৃত্তত পি এ আৰু পি বি দুডাল স্পৰ্শক আৰু এংগল এ পি বি সমান 50 ডিগ্ৰী তেন্তে এংগল ও এ বিৰ মান কি হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1 আৰু 4। 24 কুৱেশ্যন নম্বৰ 24 যদি এটা সমান্তৰাল প্ৰগতিৰ প্ৰথম পদ এ আৰু সাধাৰণ অন্তৰ পি তেন্তে ইয়াৰ এনতম পদটো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি এ প্লাছ এন মাইনাছ 1 হোল ইনটু পি। কুৱেশ্যন নম্বৰ 25 তলৰ কোনটো উক্তি দুটা সদৃশ ত্ৰিভুজৰ ক্ষেত্ৰত সদায় সত্য হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি সিহঁতৰ অনুৰূপ বাহুবোৰ সমান। কুৱেশ্যন নম্বৰ 26 এটা গোলকৰ আয়তন আৰু পৃষ্ঠকালি সাংখ্যিকভাৱে সমান গোলকটোৰ বেগ কিমান হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 6 একক। কুৱেশ্যন নম্বৰ 27 প্ৰথম 8টা মৌলিক সংখ্যাৰ মধ্যমা কি হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 9। কুৱেশ্যন নম্বৰ 28 কোনো এটা ঘটনা ইৰ সম্ভাৱিতা পি অফ ই ইকুৱেল টু 0.11 হ'লে পি অফ ই বাৰৰ মান কি হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 0.89। কুৱেশ্যন নম্বৰ 29 চিত্ৰত এডাল ৰেখা এ বিক 3:4 অনুপাতত ভাগ কৰোঁতে পোৱা অংকনৰ পৰ্যায়বোৰ এনেধৰণৰ তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 6 1 4 3 2 5। কুৱেশ্যন নম্বৰ 30 দুটা বৃত্তৰ ব্যাসাৰ্ধ যথাক্ৰমে 6 সেন্টিমিটাৰ আৰু 8 সেন্টিমিটাৰ বৃত্ত দুটাৰ পৰিধিৰ সমষ্টিৰ সমান হোৱা নতুন বৃত্তটোৰ ব্যাসাৰ্ধ কি হ'ব ইয়াৰ আনসাৰটো হৈছে অপশ্যন ডি 14 সেন্টিমিটাৰ। কুৱেশ্যন নম্বৰ 31 যদি দ্বিঘাত বহুপদ 3x² প্লাছ kx প্লাছ 5ৰ শুদ্ধ দুটাৰ যোগফল 2/3 তেন্তে k সমান -2 হ'ব। যুক্তি আৰ ax² প্লাছ bx প্লাছ c বহুপদৰ শূন্য দুটাৰ গুণফল হ'ব c/a ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ যুক্তি এ উক্তি এ যুক্তি আৰ দুয়োটাই সত্য আৰু আৰ এৰ শুদ্ধ ব্যাখ্যা। কুৱেশ্যন নম্বৰ 32 সকলো বৰ্গই সদৃশ সমান সংখ্যক বাহুৰ দুটা বহুভুজ সদৃশ হ'ব যদি সিহঁতৰ অনুৰূপ কোণবোৰ আৰু অনুৰূপ বাহুবোৰ সমান হয় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি। কুৱেশ্যন নম্বৰ 33 ax² প্লাছ bx প্লাছ c ইকুৱেল টু 0 য'ত a নট ইকুৱেল টু 0 সমীকৰণটো সিদ্ধ কৰে xৰ মান হ'ব ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন চি -b/2a প্লাছ -√b² -4ac/2a। কুৱেশ্যন নম্বৰ 34 n² আৰু n+1 হোল স্কুৱেৰৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 2n। কুৱেশ্যন নম্বৰ 35 উক্তি 1 7 × 2 + 3 এটা যৌগিক সংখ্যা উক্তি 2 প্ৰত্যেক যৌগিক সংখ্যাকে মৌলিক সংখ্যাৰ ঘাতৰ পূৰণফল ৰূপে লিখিব পাৰি ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 1 অশুদ্ধ কিন্তু 2 শুদ্ধ। কুৱেশ্যন নম্বৰ 36 -4 6 আৰু 8 - 6 বিন্দু দুটাৰ পৰা সমদূৰত্বত x অক্ষৰ ওপৰত থকা বিন্দুটোৰ স্থানাংক হ'ব অপশ্যন চি 2 0। 37 কুৱেশ্যন নম্বৰ 37 তলৰ উক্তি দুটাৰ ক্ষেত্ৰত শুদ্ধ বিকল্পবোৰ বাছনি কৰা। উক্তি এ 10 এৰ মান সদায় 1তকৈ সৰু য'ত এ এটা সূক্ষ্ম কোণ। উক্তি বি এ কোণৰ কোনো মানৰ বাবে চেক এ সমান 12/5 ইয়াৰ অপশ্যন ডি টু শুদ্ধ এ আৰু বি দুয়োটাই অশুদ্ধ। শুদ্ধ বিকল্পটো বাছি উলিওৱা। কুৱেশ্যন নম্বৰ 38 উক্তি এ বৃত্ত এটাত অসীম সংখ্যক সমান্তৰাল স্পৰ্শক টানিব পাৰি। উক্তি বি যদি এ বি চি ডি চতুৰ্ভুজৰ বাহুকেইটা এটা বৃত্তক স্পৰ্শ কৰে তেন্তে এ বি প্লাছ চি ডি সমান বি চি প্লাছ এ ডি হয় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি এ অসত্য কিন্তু বি সত্য। কুৱেশ্যন নম্বৰ 39 যদি দুডাল ৰেখা সমান্তৰাল হয় আৰু এডাল ৰেখাৰ সমীকৰণে 2x - 3y = 5 হয় তেন্তে তলৰ কোনটো আনডাল ৰেখাৰ সমীকৰণ হ'ব পাৰে তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 4x - 6y = 15। তো কুৱেশ্যন নম্বৰ 40 √2 √8 √18 √32 সমান্তৰাল প্ৰগতিটোৰ সাধাৰণ অন্তৰ আৰু পৰৱৰ্তী পদটো হ'ব ক্ৰমে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি √2 √50। 41 প্ৰদত্ত বিভাজন তালিকাৰ বহুলক শ্ৰেণী হ'ব 55 to 70 কাৰণ ইয়াৰ বহুলক শ্ৰেণী ইয়াৰ বাৰম্বাৰতা আটাইতকৈ বেছি 8। কুৱেশ্যন নম্বৰ 42 উক্তি এ দুটা মুদ্ৰা একেলগে টছ কৰিলে অতি কমেও এটা মুণ্ড পোৱাৰ সম্ভাৱিত 1/2 আৰু উক্তি বি 52টা কাৰ্ড থকা ভালদৰে মিহলোৱা এযোৰ তাজপাতৰ পৰা এটা কাৰ্ড বা যাদৃচ্ছিকভাৱে টনা হ'ল কাৰ্ডটো ৰজা হোৱাৰ সম্ভাৱিত 1/13 ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি এ অশুদ্ধ আৰু বি শুদ্ধ। কুৱেশ্যন নম্বৰ 43 x² - y² প্লাছ x প্লাছ ৱাইৰ এটা উৎপাদক x প্লাছ ৱাই হ'লে আনটো উৎপাদক কি হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1 + x - y।
কুৱেশ্যন নম্বৰ 44 যদি থিতা গৌণ বৃত্তকলাৰ কোণ হয় তেন্তে মুখ্য বৃত্তকলাৰ কালি হ'ব। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1 আৰু 4। কুৱেশ্যন নম্বৰ 45 দুটা গোলকৰ আয়তনৰ অনুপাত 125:8 হ'লে গোলক দুটাৰ পৃষ্ঠকালীৰ অনুপাত হ'ব। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 25:4।